জগতগুৰু শ্ৰীমন্ত শংকৰদেৱে কি বুলি ক'লে যে এই উদ্ধৱ কৃষ্ণই কি বুলি কৈছে, প্ৰেম ভকতিৰ চিহ্ন শুনিও উদ্ধৱ হৰি হৰি বুলন্তে লোতক যাৰ শ্ৰৱে। এ প্ৰেমে দ্ৰবৈচিত ইয়াতি গদ গদ বাণী, কতু হাঁখৈ কতু কান্দৈ মুক প্ৰিয় মানি। এৰাম লাজ এৰি গাঁৱৈ গীত নাচৈ আনন্দত, জগত পবিত্ৰ কৰে হেহিহে ভকত। সেইজন ভকতেহে জগত পবিত্ৰ কৰিব। কোনজন? যিজন লাজ এৰি গাঁৱৈ গীত। তাৰমানে ঈশ্বৰৰ নাম যেতিয়া তেওঁ শুনাৰ লগে লগে প্ৰেমে দ্ৰবৈচিত ইয়াতি। উদ্ধৱক কৈছে, বাক গদগদা দৰ্বতে এইচ চিতম ৰুদত্তে ভীষণম হাসিত্য কচিচ্চ বিলয় যে উদ্গাৱতে নৃততস্য মদভক্ত যুক্ত ভুৱনম পুনঃ। কেতিয়াবা মোৰ নাম লয় তেওঁ মাটিটো বাগৰি দিব। সেইটো হৈছে প্ৰেম ভকতি দেই বাপাই হ'ব। সেইকাৰণে বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে এবাৰ আকৌ ক'ব গুৰুৰ নাম দেই। জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। এতিয়াহে বুঝাই গ'ল আমরা পাক্কা গুৰুৰ শিষ্য বুলি। হয়, চবেই গম পাই গ'ল কৃষ্ণ কৃষ্ণ কৃষ্ণ, বৰ সুন্দৰ। এতিয়া তিনিবাৰ কৃষ্ণ বুলি ক'ব আনন্দ মনে উচ্চ কণ্ঠৰে, কৃষ্ণ কৃষ্ণ। এতিয়া মহাপুৰুষ মাধৱদেৱে ঘোষাত লিখিছে, এ মাধৱে বুলন্ত মুক কৃষ্ণ 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 বুলি সদায় সুমৰে যিটো নৰ। হয়নে বাৰু? জলখন্তে যেন পদ্ম নৰকৰ পৰা তাংক, ঐ আপুনি উধাৰো ৰংগ মনে। সেইকাৰণে খাওঁতে কৃষ্ণ, উঠোতে কৃষ্ণ, পিন্ধোতে কৃষ্ণ, বহুতে কৃষ্ণ। ভকতসকলে ভগৱন্তৰ নাম মুখৰ পৰা কেতিয়াও বিস্মৰণ নহয়, সদায় স্মৰণ কৰি থাকে। হয়নে প্ৰভু সমস্ত? সেইকাৰণে এই কথাটোকে, এই তত্ত্বটোকে মহাপুৰুষ গুৰুজনাই ভক্তি প্ৰদীপ মানে ধৰ্মগ্ৰন্থ যিটো আছে গুৰুজনাই লিখিছে, এই বৰ সুন্দৰভাৱে কি বুলি কৈছে যে গোবিন্দ বুলন্ত সখা শুনা স্বৰূপত, নজানো ইটো কৃষ্ণ নাম মহিমাৰ। ভগৱানে কৈছে অৰ্জুনক, যেতিয়া অৰ্জুনে প্ৰত্যেকটা নামত বোলে ইমানটো, এই নামটোত মোৰ আমুক কোটি পাপ নষ্ট হ'ব, যে গোবিন্দ গোবিন্দ বুলি ক'বা 2 কোটি জন্মৰ তোমাৰ পাপ নাইকিয়া হ'ব। তুমি বাসুদেৱ বাসুদেৱ ক'বা তোমাৰ 5 কোটি জন্মৰ পাপ নাইকিয়া হ'ব। হয়নে বাৰু? তুমি কেশ হ'ব বুলি ক'বা 6 কোটি জন্মৰ পাপ নাইকিয়া হ'ব। এনেকুৱা অনেক নামৰ মহিমা ভগৱন্তই কৈ আছিল। আৰু যেতিয়া কৃষ্ণ নামৰ মহিমাটো নকলে, তেতিয়া আপোনাৰ অৰ্জুনে প্ৰশ্ন কৰিলে, প্ৰভু তুমি অনেক নামৰ মহিমা ক'লা, কিন্তু কৃষ্ণ নামৰ মহিমাটো যে নকলা, কৃষ্ণ নামত পাপ চাপ দূৰ নহয় নেকি? তেতিয়া ভগৱানে কৈছে যে গোবিন্দ বুলন্ত সখা শুনা স্বৰূপত, নজানো ইটো কৃষ্ণ নাম মহিমাৰ। মই কৃষ্ণ নামৰ মহিমা মই নিজেই নাজানো, মই তোমাক কি ক'ম? বোলে কৃষ্ণ নাম বলিষ্ঠ বীৰ্যৰ নাহি সীমা, এতেকে নকৈলো কৃষ্ণ নাম মহিমাৰ। হয়নে বাৰু? বোলে মনে মনে কৃষ্ণ বোলে যদি বা বেকত, তথাপি থাকো মই তাহাৰ লগত। হয়নে বাৰু? এই গতিকে এই যে ভকতে যে এই ৰহস্যটো জানি যায়, ৰহস্যটো জানিব লাগিব। তত্ত্বৰূপে জানি সকি মুক দুৰ্ঘুৰ দুখ সুখ, অন্তকাল গৈ আমাতো হৈ পৰবেশ। যে এই যে তত্ত্বৰূপে যে ঈশ্বৰক যে জানি ল'লে, যে সুখে দুখে মুখে যে আমি ঈশ্বৰৰ নাম ল'ব লাগে, এই কথাটোকে পাৰ্বতী শিৱও কৈছে। কি বুলি কৈছে শুনিব, সময় যাৰ লোকে হবে ঘুখে জয় হৰি, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ অনেক উচৰি। পাৰ্বতীৰ আৰু শিৱৰ এই কথাটো দৰ্শন পায় সময় যাৰ যিমান মানুহ আছিলে চবেই কি বুলি কৈছে, কৃষ্ণ কৃষ্ণ মহাকৃষ্ণ মহাকৃষ্ণ। তাৰমানে আমাৰ ভগৱন্তৰ নামটো আখৈ ফুটা দি ফুটিব লাগে দেই। এতিয়া আপোনাৰ চাব কিছুমান ভকতে শুই থাকোঁতেও কৃষ্ণ 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 মহাকৃষ্ণ, কৃষ্ণ 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 মহাকৃষ্ণ এনেকৈ কৈ থাকে। এই যে যিটো নামৰ অভ্যাস, আপুনি মই আখৈ ফুটা দি ফুটিব লাগিব, মানে উশাহে নিশাকে আমাৰ ৰাম নাম কৃষ্ণ নামটো আহিব লাগিব দেই বাৰু।
বস্তুটো ভকতে নগৰ জানিব লাগিব। এই বস্তুটো হৈছে কিটো হৃদয়ানন্দ, প্ৰেমানন্দ, চিদানন্দ, সদানন্দ। এই চাৰিটা বস্তু হ'ব লাগিব। মনত আনন্দ থাকিব লাগিব। আনন্দ নহ'লে যিকোনো কৰ্ম সাৰ্থক নহয়। হয় হয়, কৃষ্ণ বাপজনক সেৱা জনালোঁ। তাৰমানে কৃষ্ণ শব্দৰ অৰ্থই আনন্দ। কৃষ্ণ শব্দৰ অৰ্থটো হৈছে আনন্দ। যিনে কৃষ্ণ নাম লয় সেইজনে আনন্দ পাব দেই। যাৰ হৃদয়ত আনন্দ আছে সেইজনে ভগৱানক লাভ কৰিব পাৰিব। আৰু যাৰ হৃদয়ত আনন্দ নাই, কপট আছে, আৰু কপট থকা জেগাত কৃষ্ণ এনেও নাথাকে। থাকে নেকি? নাথাকে। সেইকাৰণে আকৌ সেই কৃষ্ণ শব্দৰ অৰ্থটো সংস্কৃত শ্লোকত কৈছে সৰ্বম কৰ্ষতি ইতি কৃষ্ণ। যি সকলোকে কৰ্ষণ কৰি লৈ যায় সেইজনেই কৃষ্ণ দেৱা। তো গতিকে ইয়াতে কি বুলি ক'লে পাঠে যে কৃষ্ণক প্ৰণামী সবে ভৈল শস্য চিত, শুক ঋষি বদতি শুনিও পৰীক্ষিত, অনন্তৰে চিত্ৰকেতু পায়া মহা সাপ, সাধুৰ লক্ষণ কিছু নকৰিলা তাপ, অসুৰ স্বভাৱ শুয়া তস্তাৰ যজ্ঞত, উপজিলা মহাবীৰ অগ্নিৰ মধ্যত। এই তস্তামণি যিটোৰ কাহিনী আপুনি মই ভাগৱত পাঠত চলি আছে দেই। তাৰপিছত কৈছে যে শৰীৰ ব্যাপিল যাৰ তিনিও জগত, বিত্ত নাম এভু হেন জানে সংসাৰত, এতেকেহে মাধৱত ভৈল দৃঢ়মতি, একো জন্মে ভকতক নেৰয় ভকতি। তাৰমানে অসুৰ জন্ম যদি পাই যায়, বাপাইসকল ইয়াত গুৰুত্বপূৰ্ণ কথা এইটোৱে ল'ব লাগিব যে ভগৱানৰ যেতিয়া আপুনি মই ভকতি কৰিছোঁ তেতিয়া ভগৱানক এটা আবেদন কৰিব লাগিব যে ভগৱানে মোক য'তেই লাগিলে জন্ম হওক, মই কৰ্মৰ দুখত দেই, ভগৱানে মোক মেকুৰী বনাই দিয়ক, ছাগলী বনাই দিয়ক, গৰু বনাই দিয়ক, যি বনাই দিয়ক, তেওঁৰ কাম তেওঁ কৰক। কিন্তু এটা আবেদন মোৰ ফালৰ পৰা থাকিব লাগিব, আমাৰ ফালৰ পৰা থাকিব লাগিব, যাতে সেই যোনিটো যাতে তোমাৰ নামটো মোৰ স্মৰণ হয়। এই আবেদনটো কৰি ৰাখিব লাগিব আপোনালোক আমি। সেইকাৰণে এইটো জড় ভৰতে আপোনাৰ এই যেতিয়া ৰজা আছিল হয়নে বাৰু, তেতিয়া এই আবেদনটো ভগৱানক জনাই ৰাখিছিল। সেইকাৰণে যেতিয়া তেওঁ হৰিণ জন্ম হৈ আছিল, হৰিণ জন্ম হোৱাৰ পিছতো তেওঁ অকলশৰীয়াকৈ আছিল, হৰিণৰ জাকৰ লগত নাথাকে, কেৱল ভগৱন্তক স্মৰণ কৰি অকলে অকলে ঘূৰি ফুৰে। আৰু হৰিণ জন্মটো যেতিয়া তেওঁ নাইকিয়া হৈ যায় তেতিয়া জড় ভৰত নামেৰে ব্ৰাহ্মণ কুলত তেওঁ জন্ম হৈছিল। আৰু তাতো তেওঁ ঈশ্বৰৰ ভক্তিটো, ঈশ্বৰৰ নামটো স্মৰণ কৰি থাকিল। ঠিক আপোনাৰ মোৰো এটাই কামনা থাকিব লাগে, জন্মে জন্মে হওক সাধুৰ হম ১ নম্বৰ, আৰু জন্মে জন্মে যাতে তোমাৰ নাম মোৰ মুখত আহি থাকে। এই যিটো স্তুতি এইটো শিৱই ভাগৱতৰ ৮ম স্কন্ধত কৰিছে, সকলোৱে গাব দেই। শিৱই যিটো স্তুতি কৰিছে ভাগৱতত, এই ৰাম নমাংগু হুক ভোগ, নলাগে মুকুতি, তোমাৰ চৰণে মাংগু অমূল্য ভকতি, মুখে লৌক নাম মূৰ, কৰ্ণে তব কথা, হৃদয়ত পাদ পদ্ম, থাকুক সৰ্বতা, সজ্জনৰ সংগ নুগু, সুকহৰ বৈখন, এতেকে প্ৰসাদ মাংগু তোমাৰ চৰণে, এতেকে প্ৰসাদ মাংগু তোমাৰ চৰণে। এতিয়া মহাপুৰুষ শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱ আমাৰ দ্বিতীয় গুৰুস্বৰূপে। সেইকাৰণে ঘোষা ফাঁকি যে আমি আপুনি গাই থাকোঁ সদায়, সকলোৱে গাব বোলে কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম। মনৰ কামনা এটা বোলে ভকতৰ সংগ সদানুগো সুক, মুখে তোৱা গুণ নাম, ভকতৰ সংগ সদানুগো সুক, মুখে তোৱা গুণ নাম। কাৰণ ৰাম হৈছে অন্তৰ্যামী সবকা স্বামী। ৰাম নজনা একো নাই। ভগৱন্ত কৃষ্ণই কৈছে গীতাত, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভাশুভ ফল দাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে তোমাৰ হৃদয়ত আছো।
মই নজনা একো নাই বোলে। ভকতক কি লাগিব কি নালাগিব ভগৱানে জানে। সেইকাৰণে ভগৱন্তক বিচাৰিবলৈ একো নালাগে আপোনালোক। আমি আহিছোঁ সেৱা কৰিছোঁ, বাছ প্ৰভুক ক'ব লাগিব, প্ৰভু এটা কামনা মোৰ সিদ্ধি কৰিব বোলে, কি ভকতৰ সংটো যাতে মোক দি দিব, ইমানে বাছ। বোলে নমাংগো শোক ভোগ নালাগে মোক, ধন টকা কি কৰিম মই, চবতো আপুনি দিলেই দেখোন, আৰু মই জীয়াই থাকিমনো কেইদিন। বোলে 100 বছৰ আয়ু, অসাৰ অসংসাৰ আত নাহিখে বিশ্বাস, হেন জানি হৰি ভকতিক কৰিও অভ্যাস। এইটো ভক্ত প্ৰহ্লাদে দৈত্য শিশুসকলক বুজাই আছে। কাৰণ সংসাৰখন অসাৰ বস্তুটোকে মই সাৰ বুলি যেতিয়া ভাবি ল'ম, তেতিয়া তোমাক মই পাহৰি যাম। কাৰণ সাৰ কোন বোলে, সাৰটো আপুনিয়ে, হয়নে বাৰু? সাৰ পৰম তত্ত্ব কোন বোলে, ভগৱানে হয়। আৰু সেইকাৰণে ভগৱন্তক সনাতন বুলি কৈছে। এতিয়া বহুত মানুহে সনাতন ধৰ্ম বুলি চিঞৰি থাকে। সনাতনৰ অৰ্থটো নাজানিয়েই ভগৱন্ত মানে এইখিনি কথা কৈ থাকে। সনাতন মানে কি? যিসকল সকলো সময়তে চিৰস্থায়ী, যিজন আজিও আছে কালিও থাকিব, অনাদি কাললৈকে যোনে থাকে। এই ব্ৰহ্মাণ্ড বিনাশ হ'লে যাৰ বিনাশ নহয়, সেইজনে সনাতন। সেইজন কোন বোলে? সেইজনে নাৰায়ণ, হয়নে বাৰু? সেই নাৰায়ণক বেদে কৈছে, 4 বেদে নিৰ্ণয় কৰিছে। 4খন বেদে মাত্ৰ সেইজন পৰমাত্মা ভগৱন্তকে ধ্যান কৰি আছে, হয়নে বাৰু? সেইকাৰণে বেদৰ ৰহস্য নজনাকৈ মানুহবিলাকে বেলেগ বেলেগ দেৱ দেৱীক পূজা কৰে, ভগৱানক ভক্তি নকৰে। বহুত দেৱ দেৱী পূজা কৰি আছে বোলে, চব প্ৰফিটৰ কাৰণে। গণেশক পূজা কৰে বোলে সিদ্ধিৰ কাৰণে, হয়নে বাৰু? লক্ষ্মীক পূজা কৰে বোলে কি লাগে, টাকাৰ জোৰে নাচে গোপাল বুলি ভাবে, পইচা লাগে, ধন লাগে। তো ভগৱানে কৈছে যে লক্ষ্মী যেতিয়া অকলে অকলে যেতিয়া পূজা কৰে, ধ্যান দি শুনিব, লক্ষ্মী মূৰ্তি এটা আপোনালোক আনিলে, লক্ষ্মী মূৰ্তিটোত চাবে এটা ফেঁচা বহি থাকে, আৰু এই ফেঁচাটোক হিন্দীত উল্লু বুলি কয়, কয় নাই? তো লক্ষ্মীয়ে কৈছে, নিজেই কৈছে, যেতিয়া মোক তোমালোক অকলে পূজা কৰিবা, তেনেহ'লে মই ফেঁচা এজনী লৈ আহিম উল্লু, আৰু তহঁতক উল্লু বনাই কিনি গুচি যাম। অ' হৰি, বহুত মানুহক উল্লু বনাই আছে বোলে, ফেঁচা লৈ চাব। লক্ষ্মীক অকলে অকলে পূজা কৰিব নালাগে দেই বোলে, ভগৱানেই হৈছে ভগৱান বোলে, ভগৱানে অৰ্ডাৰ নোহোৱাকৈ লক্ষ্মী একো দিব নোৱাৰে। সেইকাৰণে নাৰায়ণ ভক্তিটোৱে সৰ্বশ্ৰেষ্ঠ ভক্তি। সেইকাৰণে কৈছে যে মোৰ স্বামীক যদি তুমি প্ৰসন্ন কৰিব ল'ব পাৰা, তেনেহ'লে মই তোমাৰ ঘৰে এনেও যাব লাগিব, দৌৰি যাব লাগিব। সেইকাৰণে ভকতে লক্ষ্মী বেলেগকে লক্ষ্মী পূজা কৰে নেকি? আপোনালোক কৰে নেকি? আকৌ কেনেকুৱা নকৰে বোলে, লক্ষ্মী পূজা নকৰিলেও হ'ব। হা, অকমান এটা হেৰি দি দিয়াচোন, কটলেছ দি দিয়া বাপক। আৰু এটা কথা, বাপক আমি কুটিবাৰ সেৱা জনাইছোঁ। প্ৰশ্নবিলাক আপুনি লিখিত আকাৰে দি দিব, তেতিয়া ৰসভংগ নহ'ব, হয় নহয়? বেয়া পাইছে নেকি আপুনি? তাৰমানে যদি এনেকৈ মাজতে সুধি থাকিব, তেতিয়া মানে কি, মানে আমি যিটো আৰ্টত কৈ আছোঁ কথাখিনি, এইটো মানে অকণমান খেলি মেলি হৈ যাব। গতিকে আমি আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ, কুটিবাৰ সেৱা জনাইছোঁ চৰণত।